নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত বটদ্ৰৱাৰ হাইডুবিৰ ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক শফিকুল হক চৌধুৰীৰ বিৰুদ্ধে বিদ্যালয়ত দীৰ্ঘদিন ধৰি উপস্থিত নোহোৱাকৈ দৰমহা লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে। অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক শফিকুল হক চৌধুৰীয়ে বটদ্ৰৱা শিক্ষাখণ্ডৰ খণ্ড বিষয়া যদুমণি চেতিয়াক মেনেজ কৰি বিদ্যালয়ত উপস্থিত নহয়। বটদ্ৰৱাৰ নিকটৱৰ্তী জামতলস্থিত পাইকাৰী মাছৰ বজাৰত উপস্থিত হৈ মোবাইলত শিক্ষক এটেণ্ডেন্স পূৰণ কৰি চৰকাৰৰ চকুত ধূলি দি বহু বছৰ ধৰি দৰমহা উপভোগ কৰি আহিছে, যাৰ বাবে আজি দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল। দুমাহৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব বিংঘান শিক্ষক মণ্টু শইকীয়াক দিয়ে যদিও 50,600 খৰচ হয়। বটদ্ৰৱা শিক্ষাখণ্ডৰ শিক্ষা বিষয়াই মাত্ৰ 40,000 টকা দি সমুদায় ধন আত্মসাৎ কৰে যদুমণি চেতিয়াই। উল্লেখ্য যে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ এনে কাণ্ডৰ বাবে খণ্ড বিষয়া যদুমণি চেতিয়াক বাৰম্বাৰ লিখিত অভিযোগ দিয়াৰ পিছত বিষয়াজনে কেইবাবাৰো বিদ্যালয়ত উপস্থিত হৈ শিক্ষকজনক বিদ্যালয়ত উপস্থিত নাপায়। শিক্ষক এটেণ্ডেন্সত প্ৰধান শিক্ষকজন অনুপস্থিত বুলি চহী কৰি থৈ যোৱাৰ পিছতো বিষয়াজনে শিক্ষকজনৰ ওপৰত কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এয়া এক ডাঙৰ ৰহস্যৰ আৱৰ্তন। উপায়ন্তৰ হৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যমৰ যোগেদি প্ৰধান শিক্ষকজনৰ দীৰ্ঘদিনৰ অনুপস্থিতি এটেণ্ডেন্স বহি সাংবাদিকৰ কেমেৰাৰ সন্মুখত দাঙি ধৰাৰ লগতে মধ্যাহ্ন ভোজনসহ শিক্ষকজনৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপিত কৰে। এতিয়া কথা হ'ল দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়া যদুমণি চেতিয়া আৰু প্ৰধান শিক্ষক শফিকুল হক চৌধুৰীৰ বিৰুদ্ধে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। বটদ্ৰৱাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সহযোগত মজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। তেখেত স্কুললৈ আহেনে? নহয়। চিনি পোৱা নে তেখেতক? নহয়। কোনোদিন নাহে স্কুলত? নহয়। তোমালোকৰ স্কুলত মধ্যাহ্ন ভোজন চলেনে? নহয়। দুপৰীয়া আহাৰ? নহয়। কিমান দিন ধৰি চলা নাই? 2-3 মাহ হ'ব। মধ্যাহ্ন ভোজন চলা নাই? নহয়। নহয়। তেনেহ'লে তোমালোকে শিক্ষামন্ত্ৰীক কি অনুৰোধ জনাবা? দুপৰীয়া আহাৰটো যে নিদিয়ে হেডমাষ্টৰে, তোমালোকে শিক্ষামন্ত্ৰীক কি আহ্বান জনাবা? সেইটো খাবার দিব বিচাৰিছে, এইটো কিয় খাউন নিদিয়ে বা এইবিলাক মোক খাউন দিলেই হ'লো, মোক সেইটো নালাগে। মই ৰাতিপুৱা 8টা বজাত স্কুলত আহোঁ, 12টা বজাত যে আমালোকক ইমান ভোক লাগে, মোৰ পেটত চিধা তোমালোকৰ হেডমাষ্টাৰৰ নাম কি? শফিকুল হক চৌধুৰী। তেখেত স্কুললৈ আহেনে? এদিনো নাহে। কিমান দিন হৈছে তেখেত এই স্কুললৈ অহা? 2 বছৰ হৈছে ন? কিমান দিন আহিছে 2 বছৰৰ ভিতৰত তেখেত স্কুললৈ? অহা নাই। তোমালোকৰ দুপৰীয়া আহাৰ পোৱা নে? দিয়ে নে? কিমান দিন ধৰি দিয়া নাই? কিমান দিন ধৰি দিয়া নাই? 3 মাহ ধৰি দিয়া নাই। একো খাব নোপোৱা? এইখন স্কুলৰ প্ৰধান শিক্ষকজন স্কুলত নাহে, এই সন্দৰ্ভত আপুনি কি ক'ব? এইটো কথা সিহে জানিব কিয় নাহে, মইতো এইটো ক'ব নোৱাৰোঁ। মই সিদিনাখনহে আহিছোঁ, 1-1.5 মাহমান হৈছে আহিছোঁ, ই আগৰ পৰাই নাহে। টিচাৰ এটেণ্ডেন্সত দেখিলোঁ তাৰ চহী নায়েই। প্ৰায় 4-5 মাহ দেখিলোঁ চহী নায়েই। নাহে নেকি? নাহে। এই বাহিৰত আপোনাৰ এই পদুমণি, জামতল এইবিলাকত থাকি এপত এটেণ্ডেন্স দি থাকে। আচ্ছা, এই আমি জানিব পৰা মতে এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী কিমান? 400 ওপৰমান হ'ব। 400ৰ ওপৰত হ'ব। কিন্তু মধ্যাহ্ন ভোজন চলেনে? নচলে। কিমান দিন ধৰি চলা নাই? ধৰক 5 মাহে হৈ যাব। মাজত এমাহ খুৱাইছিলে, পিছত এতিয়া আৰু 1.5 মাহ নাই।
আগত আৰু আছিলে আপুনি এইখন স্কুলত কোন হয়? মই স্কুলৰ সহকাৰী শিক্ষক, আগতে এক্স হেডমাষ্টাৰ আৰু এক্স হেডমাষ্টাৰ। তেতিয়া হেডমাষ্টাৰ যে স্কুলত নাহে এই সম্পৰ্কে আপোনালোকে কৰ্ম কৰ্তৃপক্ষক কিবা অৱগত হৈছে কৰা হ'ল জনাইছে? লিখিত ছাৰহঁতলৈ দিয়াইছে, SDC-কো জনাইছে। কোনো কামত কোনো কামত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নহয়। আকৌ বিঅ মহোদয়ক জনালে কি কয়, তেখেতে কি কয়? মইতো সেইটো নাজানো, মইতো ফোন কৰা নাই নহয়, যিয়ে কৰিছে সেইটোহে, তাৰ কথাটো আমি ক'ব নোৱাৰোঁ নহয়। আমি এটেণ্ডেঞ্চ দেখা মতে সেইজনৰ এটেণ্ডেঞ্চ বিলকুল 0 হৈ আছে, আহিয়ে নকৰে। হয়, এই সম্পৰ্কে আপোনালোকে বিঅ'ক জনাইছে? বিঅ'ক জনাইছে, কোনো ধৰণৰ বিহিত ব্যৱস্থা নাই। বিঅ' আহি পেলাই এদিনাখন তিনিটা এপচেণ্টো দি থৈ গৈছে। আপুনি এজন শিক্ষক আৰু এজন শিক্ষকে ছাত্ৰৰ জীৱনত এনেকৈ হেতালি খেলিছে, এই সম্পৰ্কে আপুনি ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ কাষেৰে কি আহ্বান জনাব? তেখেতসকলে ইয়াৰ এটা ব্যৱস্থা ল'ব লাগে। এনেকৈ মাহৰ পিছত মাহ যিজন স্কুলত নাথাকে, তথাপি যদি উদ্যোগৰ কৰ্তৃপক্ষই যদি কিছু ব্যৱস্থা নলয়, আমি কি কৰিম? আমাৰতো কৰিব লাগিব। শিক্ষামন্ত্ৰীক আপুনি কি দাবী জনাব? শিক্ষামন্ত্ৰী ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে, এইখিনি। হয়।